ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক আমি এই ভিডিঅ'টোৰ জৰিয়তে আমিনো কেনেকৈ দ্য স্পকেন ইংলিছৰ এপটো কেনেকৈ আমি লগ ইন কৰিব লাগে তাক আমি দেখাবলৈ ওলাইছোঁ। চ' সেইটো কৰিবলৈ কাৰণে তোমালোকে প্ৰথমতে তোমালোকৰ যিটো স্মাৰ্টফোন আছে সেই স্মাৰ্টফোনৰ তোমালোকে প্লে ষ্ট'ৰলৈ যাবা। ঠিক আছে, তোমালোকে স্মাৰ্টফোনৰ প্লে ষ্ট'ৰলৈ প্ৰথমতে যাব লাগিব। প্লে ষ্ট'ৰলৈ গ'লা, আচ্ছা, প্লে ষ্ট'ৰত গৈ পেলাই আমি চাৰ্চ বাৰত চাৰ্চ কৰিম দ্য লাৰ্ণিং এপ। দ্য লাৰ্ণিং LEARNING লাৰ্ণিং এপ, দ্য লাৰ্ণিং এপ। ইমানখিনি টাইপ কৰাৰ লগতেই তোমালোকে তলত দেখিব পাবাই দ্য লাৰ্ণিং এপ বাই ASSEB। ইয়ালৈ আমি বা দ্য লাৰ্ণিং এপ সেৱা যিকোনো দুটাৰ ভিতৰত এটাত আমি ক্লিক কৰিলে আমি তলত আমি দেখা পাম যে দ্য লাৰ্ণিং এপ। দেখিছা তোমালোকে এইটো দ্য লাৰ্ণিং এপ। ইয়াত মই যিহেতু মই এপটো ইনষ্টল কৰি থৈছোঁ গতিকে ইনষ্টলটো দেখুওৱা নাই আৰু মই একেবাৰে অ'পেন দেখাই আছে। তোমালোকৰ তাত প্ৰথমবাৰৰ কাৰণে দেখালে অ'পেন দেখাব, ইনষ্টল দেখাব। ইনষ্টল কৰি লোৱাৰ পিছত অ'পেন আহিব। চ' আমি ইয়াত লেটছ অ'পেন কৰিছোঁ এতিয়া আমি ধৰা ইয়াত অ'পেন কৰিলোঁ। এই অ'পেন কৰাৰ লগতে আমাক প্ৰথমতে এনেকৈ গেট ষ্টাৰ্টেড এনেকৈ নমস্কাৰ বুলি আমাক দেখাব। তাৰপিছত আমি কি কৰিম, গেট ষ্টাৰ্টেড ইয়াত ক্লিক কৰি দিম। তাৰপিছত আমাৰ ইয়াত লেংগুৱেজখিনি দেখাব। এই লেংগুৱেজখিনিৰ ভিতৰত আমি ইংলিছ লেংগুৱেজটো ছিলেক্ট কৰিম। হ'ল, তাৰপিছত আমি এই প্ৰথম যিটো অপশ্যন চাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তাত আমি ক্লিক কৰিম। ইয়াত আমি আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, মই ইয়াতে তোমালোকক দেখাই দিছোঁ যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কেনেকৈ চাব লাগে। প্ৰথমতে আমি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাই লওঁ ক'ত আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এইটো দেখা পাইছা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত আমাৰ এই নাম্বাৰটো যিটো নাম্বাৰ আমাক এনেকৈ এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত এই তলত এই নাম্বাৰটো দেখিছা, এই নাম্বাৰটো আমি তাত টাইপ কৰিম। তোমালোকক ভালকৈ দেখুৱাই দিছোঁ। এই নাম্বাৰটো আমি তাত টাইপ কৰিম। লগতে আমাৰ ইয়াত যে ডেট অফ বাৰ্থ আছে, যিটো ডেট অফ বাৰ্থ ইয়াত থাকিব, এই ডেট অফ বাৰ্থ এই দুটা বস্তুৰ আমাৰ ইয়াত প্ৰয়োজন হ'ব। ঠিক আছে, আহিলোঁ আমাৰ ইয়াত আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল আপ কৰিম। ইয়াত ছাপ'জ মই ইয়াত এটা নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটো মই ফিল আপ কৰিছোঁ। ইয়াত এটা কথা লক্ষ্য ৰাখিবা, ইয়াত আমাৰ বাৰ যিটো দিয়া আছে বাৰখিনি আমি ফিল আপ কৰিব নালাগে। ইয়াত দেখিছা তোমালোকে এটা ক্লিক আহিছে, 11ৰ পিছত এটা বাৰ এডাল আহিছে। এই বাৰডাল আমি দিব নালাগে, আমি জাষ্ট নাম্বাৰখিনি দি যাব লাগে। যেনেকৈ মই এতিয়া নাম্বাৰখিনি দি থৈ গৈ আছোঁ, তেতিয়া এনেকৈ আমি নাম্বাৰখিনি দি থৈ যাম। তাৰপিছত নাম্বাৰখিনি এনেকৈ আমি নাম্বাৰখিনি দি থৈ গ'লোঁ। ইয়াৰ পিছত আহিলে ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো আমি কেনেকৈ ছিলেক্ট কৰিম চোৱা। ডেট অফ বাৰ্থটো ইয়াত আমি এণ্টাৰ কৰাৰ লগে লগে ইয়াত এণ্টাৰ কৰিলোঁ, লগালগ এই কলমটো আমাৰ আহি গ'ল। আহি যোৱাত মই ছাপ'জ ধৰি লৈছোঁ যে এই ল'ৰাটোৰ বয়স হৈছে, ডেট অফ বাৰ্থৰ যিটো ইয়েৰ হৈছে সেইটো 2006 হয়। তেতিয়া আমি এই 2006টো আমি ক্লিক কৰি দিলোঁ। এতিয়া আমি মাহটো ধৰি ল'লোঁ, ইয়াৰ আমি ধৰি ল'লোঁ মে' মাহ। এনেকৈ আমি মাহবোৰ আমি আগে পিছে কৰিব পাৰোঁ, মে' মাহ বা এপ্ৰিল মাহ তেনেকুৱা আমি কিবা এটা ধৰি ল'লোঁ। চ' এনেকৈ আমি চেঞ্জ কৰি গৈ থাকিম। আৰু যিটো মাহৰ যিটো ডেট আমাক লাগিব, ছাপ'জ মই ধৰিলোঁ আগষ্ট মাহৰ মোক লাগিব এই 17 তাৰিখটো, গতিকে এই 17টো ক্লিক কৰিলোঁ। এতিয়া ইয়াত চাবা এই বস্তুটো আহিছে আগষ্ট 17 আৰু তলত তোমাৰ এইটো দেখাই আছে যে আগষ্ট 2006।
ইয়াত আমি অ'কে ক্লিক কৰি দিলোঁ। অ'কে ক্লিক কৰি দিয়াৰ পিছত তোমালোকে দেখা পাবা যে তলত তোমাৰ এই ডেটটো এবাৰ চাই ল'বা, ভেৰিফাই কৰি ল'বা ঠিকেই আছে নে নাই। চ' ঠিকে মতে যদি হৈ আছে তেতিয়া আমি ইয়াত চাইন ইন কৰি দিম। চ' এতিয়া আমি যদি শুদ্ধকৈ ফিল আপ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম এনেকৈ আমাৰ আহি যাব। চ' আহি যোৱাৰ পিছত, এইটো আহি যোৱাৰ পিছত আমি এই তলৰ যিখিনি বাৰ দেখিছা এইখিনিত আমি বেলেগ বেলেগ ধৰণৰ আমাৰ যিখিনি টাস্ক আছে আমি তাত তেনেকৈ টাস্ক পাম। এই ঘৰটোত গ'লে আমি ইয়াত আমাৰ যিটো ইয়াত আপকামিং এইটো দেখিছা তোমালোকে আপকামিং টেষ্ট, সেইবোৰ টেষ্টবোৰ পাবা। আৰু আমাক এই যে চেণ্ট্ৰেলি টেষ্ট হ'ব কেতিয়াৰ পৰা কিমান, এতিয়া আমাৰ চেণ্ট্ৰেলি যিটো টেষ্ট হ'ব কেতিয়াৰ পৰা কিমান তাৰিখৰ ভিতৰত ইয়াত দিয়া আছে। এই সময়ত যদি আমি যাওঁ তেতিয়া ডাইৰেক্ট আমি তাত লগ ইন কৰি ল'ব পাৰিম। গতিকে তোমালোকে এনেকৈ গৈ তোমালোকে লগ ইন কৰি ল'বা। ইয়াৰ লগতে তোমালোকে এনেকৈ তুমি কিছুমান টেষ্টটো দি গৈ থাকিব পাৰা। ইয়াত যিবোৰ টাস্ক থাকে সেই টাস্কবোৰ কমপ্লিট কৰি গৈ থাকিব পাৰা। এনেকৈ নেক্সট লৈ লৈ তোমালোকে বিভিন্ন ধৰণৰ ইয়াত টাস্ক দিয়া থাকে, টাস্কবোৰ তোমালোকে ষ্টাৰ্ট প্লেয়িং বুলি ক'লে কৰি যাব পাৰিবা। আজিলৈ ইমানে সামৰিছোঁ, থেংক ইউ। আৰু পিছত এই লগ আউট কৰিবলৈ ইচ্ছা কৰিলে তোমালোকে এই শেষৰ যিটো টাৰ্ম দেখিছা ইয়াত গৈ পিনে লগ আউট কৰি পিনে আমি আকৌ নতুনকৈ বেলেগ এজনৰ নামত আমি পাৰিলে ইচ্ছা কৰিলে বন্ধু এজনৰ নামত তেখেতৰ লগ ইন ID পালে তেখেতৰ যদি হেৰি পাওঁ তেনেকৈও আমি আকৌ লগ ইন কৰিব পাৰোঁ বা নিজৰটোকে আকৌ লগ ইন কৰিব পাৰোঁ। থেংক ইউ ফৰ